মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ গণিতৰ অনুশীলনী 10ৰ কৰ 1 নম্বৰৰ পৰা বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। 1 নম্বৰটো দিছিল শুদ্ধ নে অশুদ্ধ লিখা। ইয়াতে চোৱা কেইটামান প্ৰশ্ন দিছে, বাক্য দিছে কেইটামান। এই বাক্যকেইটা শুদ্ধ নে অশুদ্ধ আমাক লিখিবলৈ কৈছে। ঠিক আছে, মই তোমালোক চাইডতে ধুনীয়াকৈ লিখি দিম শুদ্ধ নে অশুদ্ধ। ক নম্বৰটো আমাক কি দিছিল যে সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ নাথাকে বুলি কৈছে। শুদ্ধ নে অশুদ্ধ? এইটো কি হ'ব? এইটো আমাৰ শুদ্ধ হ'ব। কিহৰ কাৰণে শুদ্ধ হ'ব সেয়াও তোমালোকে জানিব লাগিব। সৰল ৰেখা এডালত দুটা দিশলৈ অপ্ৰান্তভাৱে বঢ়াই নিব পাৰোঁ। ধৰি লোৱা এডাল সৰল ৰেখা, হয়নে? এইডালক যিমান ইচ্ছা আমি সিমান বঢ়াই নি থাকিব পাৰোঁ, হয়নে? গতিকে ইয়াৰ কোনো নিৰ্দিষ্ট দিশ বা জোখ নাথাকে। সেইটোৱে কৈছে যে সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ নাথাকে। গতিকে এইটো বাক্য কি হ'ব? শুদ্ধ হ'ব। ঠিক আছে, আশা কৰিছোঁ বুজি পালা। এতিয়া নেক্সট তোমালোকে চাবা ক নম্বৰ কি কৈছে? বিন্দুৰ আকাৰ থাকে বুলি কৈছে। বিন্দুৰ আকাৰ থাকে, এইটো বাক্য কি হ'ব? অশুদ্ধ বাক্য হ'ব। এইটো বাক্যটো কি হ'ব? অশুদ্ধ হ'ব। কিহৰ কাৰণে অশুদ্ধ হ'ব? কাৰণ জ্যামিতিৰ ধাৰণা অনুসৰি বিন্দুৰ কেৱল কি থাকে? এইটো ধৰ বিন্দু, এইটো কি থাকে? এটা অৱস্থানহে থাকে, হয়নে? ইয়াৰ কোনো দিশ, প্ৰস্থ বা উচ্চতা বা আকাৰ ইয়াৰে নাথাকে। ঠিক আছে, সেইকাৰণে বিন্দুৰ আকাৰ থাকে বুলি কৈছে। এইটো কি হ'ব? অশুদ্ধ হ'ব। আশা কৰিছোঁ বুজি পালা। গ নম্বৰটো কি দিছে চোৱা। গ নম্বৰ দিছিল সৰল ৰেখাবোৰ কোন ৰেখা? ঠিক আছে, গতিকে এইটো শুদ্ধ হ'ব। সৰল ৰেখাবোৰ কি হয়? কোন ৰেখা। এইডাল সৰল ৰেখা, এইডাল কোন। ঠিক আছে, গতিকে সৰল ৰেখা সদায় কোন হয়? বেঁকা নহয়। বেঁকা হ'লে এইডাল সৰল ৰেখা হ'বই নোৱাৰে। গতিকে এইটো বাক্য কি হ'ব? শুদ্ধ হ'ব। ঘ নম্বৰ দিছিল কণীৰ গাঁটো বক্ৰতল, হয়নে? কি কৈছে? বক্ৰতল বুলি কৈছে। গতিকে তোমালোকে এইটো কি লিখিব লাগিব? শুদ্ধ লিখিব লাগিব। কিহৰ কাৰণে শুদ্ধ লিখিব লাগিব সেইটো কৈ দিছোঁ তোমালোকক। চাবাচোন, কণীৰ উপৰিভাগ, সাধাৰণতে কণীটো এনেকুৱা ধৰণৰ, হয়নে? এনেকুৱা ধৰণৰ। গতিকে কণীৰ উপৰিভাগ বা গাটো বেঁকা আৰু গোলাকাৰ হোৱাৰ বাবে ইয়াক কি বুলি কোৱা হয়? বক্ৰতল বুলি কোৱা হয়। গতিকে এইটো শুদ্ধ হ'ব। নেক্সট চাবা ঙ নম্বৰ, মাৰ্বলৰ তলখন সমতল বুলি কৈছে। মাৰ্বলৰ তলখন সমতল হ'ব নেকি? নিশ্চয় নহয়, হয়নে? ঙ নম্বৰটো কি হ'ব? অশুদ্ধ বাক্য হ'ব। ঠিক আছে, কি বাক্য হ'ব? অশুদ্ধ হ'ব। কিয় অশুদ্ধ হ'ব? মাৰ্বলৰ আকৃতি সাধাৰণতে কেনেকুৱা ধৰণৰ? মাৰ্বলটো এনেকুৱা ধৰণৰ, হয়নে? মাৰ্বলৰ আকৃতি কেনেকুৱা? গোলাকাৰ। সেয়া ইয়াৰ তলখন বক্ৰতলহে, ইয়াৰ তলখন সমতল হ'ব নোৱাৰে। যেতিয়া সমতল বুলি কৈছে বাক্যটো অশুদ্ধ বাক্য হ'ব। নেক্সট তোমালোকে চাবা প্ৰথম নম্বৰ, সমান্তৰাল ৰেখাই কটাকটি কৰে বুলি কৈছে। গতিকে সমান্তৰাল ৰেখাই কটাকটি কৰিব নেকি? নিশ্চয় নকৰে। গতিকে এইটো অশুদ্ধ বাক্য হ'ব। সমান্তৰাল ৰেখাই কটাকটি নকৰে। কিহৰ কাৰণে নকৰে? কাৰণ সমতল ৰেখাবোৰ সদায় কি থাকে? একে সমতলত থাকে আৰু ইহঁতে কেতিয়াও কটাকটি নকৰে বা লগ নালাগে। ঠিক আছে, নেক্সট চাবা তোমালোকে 2 নম্বৰ। 2 নম্বৰত দিছিল খালী ঠাই পূৰ কৰা। ক নম্বৰটো দিছিল যে সমতলবোৰ মিহি হয় নে নহয় সুধিছে। সমতলবোৰ মিহি হয় নে নহয় সুধিছে। গতিকে ইয়াতে কি হ'ব? হয়, সমতলবোৰ মিহি হয়। গাণিতীয় ধাৰণা অনুসৰি সমতল হৈছে এক অসীম সমতলীয় পৃষ্ঠ যি সম্পূৰ্ণৰূপে মিহি আৰু কি হয়? বক্ৰতাহীন। সেইকাৰণে সমতলবোৰ মিহি হয়। খ নম্বৰত দিছিল যে ৰেখাখণ্ডৰ দিশ জুখিব পাৰি নে নোৱাৰি। গতিকে ৰেখাখণ্ডৰ দিশ জুখিব পৰা যায়, যে পাৰি হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, পাৰি কাৰেক্ট হ'ব। ৰেখাখণ্ড হৈছে দুটা নিৰ্দিষ্ট প্ৰান্তবিন্দু থকা ৰেখাৰ এটা অংশ। যিহেতু ৰেখাখণ্ডৰ দুটা নিৰ্দিষ্ট মূল থাকে, গতিকে ইয়াৰ দৈৰ্ঘ্য স্কেল বা আন কোনো জোখমাখ সঁজুলিৰ সহায়ত জুখিব পৰা যায়। গতিকে পাৰি কাৰেক্ট হ'ব। গ নম্বৰটো কি দিছে তোমালোকে মন কৰা। গ নম্বৰত আমাক দিছিল যে ডেছ আকোতে 2 মূৰে কাৰ চিন দিয়া হয়। কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰটো হ'ব সৰল ৰেখা। সৰল ৰেখা আকোতে, ঠিক আছে, সৰল ৰেখা আকোতে কি কৰা হয়? 2 মূৰে কাৰ চিন দিয়া হয়। ঠিক আছে,
সৰল ৰেখা হৈছে এডাল অসীম দৈৰ্ঘ্যৰ পথ যি দুটা দিশলৈ কোনো সীমা নোহোৱাকৈ আগবাঢ়ি যায়। তো ইয়াক বুজাবৰ কাৰণে দুই মূৰে কাৰ চিহ্ন ব্যৱহাৰ কৰা হয়। ঠিক আছে, বা এনেকৈ চোৱা, এনেকৈ কৰিছোঁ, বুজি পাইছা? নেক্সট চাবা ঘ নম্বৰ, দুই ৰেখাই কটাকটি কৰিলে ডেছ বিন্দুত কটাকটি কৰে। দুই ৰেখাই যদি কটাকটি কৰে এটা, দুটা নে তিনিটা বিন্দুত কটাকটি কৰে সুধিছে। ঠিক আছে, অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, এটা। দুই ৰেখাই যদি কটাকটি কৰে এটা বিন্দুত কটাকটি কৰে। জ্যামিতিৰ মৌলিক নীতি অনুসৰি দুডাল ভিন্ন সৰলৰেখাই যদি এডালে আনডালক কটাকটি কৰে বা ছেদ কৰে তেন্তে ইয়াত কেৱল এটা উমৈহতীয়া বিন্দুতহে কটাকটি কৰিব পাৰিব। গতিকে এটা হ'ব কাৰেক্ট এনচাৰ। 9 নম্বৰত দিছিলে এটা বিন্দুৰ মাজেৰে ডেছ ৰেখা আঁকিব পৰা যায়। এটা বিন্দুৰ মাজেৰে এডাল নে অসংখ্য ৰেখা আঁকিব পৰা যায় সুধিছে। কাৰেক্ট এনচাৰ হ'ব অসংখ্য। ঠিক আছে, এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে বিভিন্ন দিশত অসংখ্য সৰল ৰেখা টানিব পৰা যায়। প্ৰথম নম্বৰত দিছিল দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে ডেছ ৰেখা আঁকিব পাৰি। নেক্সট দিছিলে যে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে ডেছ ৰেখা আঁকিব পৰা যায়। ইয়াতে অপশ্যন আছিলে এডাল আৰু অসংখ্য। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এডাল নে অসংখ্য ৰেখাখণ্ড আঁকিব পৰা যায় সুধিছে। তো এডাল হ'ব। চোৱা, দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আমি এডালে ৰেখাখণ্ড আঁকিব পাৰোঁ। ঠিক আছে, অপশ্যন নম্বৰ এইটো, অৰ্থাৎ প্ৰথম অপশ্যনটো কাৰেক্ট হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। ইয়াৰে বাকী যিকেইটা প্ৰশ্ন ৰৈ গ'ল 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, ইয়াৰে গোটেইকেইটা প্ৰশ্নৰ আনচাৰ তোমালোকে আমাৰ এপত পাবা। যদি এই এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। অধিক জানিবৰ বাবে তোমালোকে আমাৰ হোৱাটছএপ নম্বৰটো লিখি লোৱা 9954174571। এই নাম্বাৰটোত তোমালোকে আমাক মেছেজ কৰি হোৱাটছএপত সুধিব পাৰিবা। আৰু তোমালোকক যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লাগে, ঠিক আছে, PYQ লাগে তোমালোকক, তেতিয়াহ'লে আমাৰ এপত পাবা, একেবাৰে ফ্ৰী হয়। ঠিক আছে, এতিয়া এপটো ডাউনলোড কৰা, ডেছক্ৰিপশ্যনত তোমালোকে এপটোৰ লিংক পাই যাবা।